নমস্কাৰ এই মুহূৰ্তত অসমৰ লাখ লাখ কৃষকসকললৈ দিবলৈ লৈছো ডাঙৰ খবৰ আহি গ'ল 31 ডিসেম্বৰ অহা 31 ডিসেম্বৰ তাৰিখৰ ভিতৰতে আপোনালোকে কৰিব লাগিব অনলাইন এপ্লিকেশন অসম চৰকাৰ তথা ভাৰত চৰকাৰৰ ফালৰ পৰা ঘোষণা কৰা হৈছে কৃষকসকলৰ বাবে এখন নতুন আঁচনি তো কৃষকসকলে যদি নিজৰ বেংক একাউণ্টত চৰকাৰী ধন পাব বিচাৰে তেন্তে অহা 31 ডিসেম্বৰ তাৰিখৰ পূৰ্বে এইখন আঁচনিত নিজৰ নাম অন্তৰ্ভুক্ত কৰি লওক তো কোনখন আঁচনি জানিব বিচাৰিলে অনুগ্ৰহ কৰি ভিডিওটো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিবৰ ভিডিওটো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব তো বলক ভিডিওটো আৰম্ভ কৰি এই বিষয়ত আমি বিস্তাৰিত জানি লওঁ তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰৰ ফালৰ পৰা এনেকুৱা এখন আপডেট প্ৰদান কৰা হৈছে ইয়াতে কি লিখা আছে প্ৰথমে পঢ়ি শুনাই দিছো তাৰ পিছত আপোনালোকক আঁচনিখনৰ বিষয়ে জনাই দিম তো ইয়াতে লিখা আছে কৃষক ৰাইজৰ জ্ঞাতাৰ্থে প্ৰধানমন্ত্ৰী ফসল বীমা যোজনা PMFBY আঁচনি ধনৰ কাৰ্যকাৰী নিৰ্দেশনাত উল্লেখ কৰা হৈছে যে যদি বেংক কৰ্তৃপক্ষই জাননীকৃত শস্যৰ বাবে শস্য ঋণ KCC লাভ কৰা যোগ্য কৃষকক PMFBY আঁচনিত অন্তৰ্ভুক্ত নকৰে তেন্তে শস্যৰ সম্ভাৱ্য ক্ষয়ক্ষতিৰ ক্ষতিপূৰণ বেংকে পৰিশোধ কৰিবলৈ দায়বদ্ধ হ'ব যদিহে কৃষকজনে ইচ্ছাই বীমাকৃত নকৰিবলৈ প্ৰপত্ৰত স্বাক্ষৰ নকৰে তো ইয়াতে কোৱা অনুযায়ী যিসকল কৃষকে শস্য ঋণ বা KCC লোন লাভ কৰিছে সেইসকল কৃষকে যদি PMFBY আঁচনিত অন্তৰ্ভুক্ত হোৱা নাই বা বেংকৰ ফালৰ পৰা অন্তৰ্ভুক্তিৰ কাৰণে আপোনালোকক কোনো নিৰ্দেশ প্ৰদান কৰা নাই তেন্তে আপোনালোকৰ খেতিডৰাৰ সম্ভাৱ্য ক্ষয়ক্ষতিৰ ক্ষতিপূৰণ কিন্তু বেংকৰ ফালৰ পৰা প্ৰদান কৰিব লাগিব বেংকে ক্ষতিপূৰণ দিয়াটো বাধ্যতামূলক বুলি ইয়াতে উল্লেখ কৰিছে যদিহে আপোনালোকে KCC লোন লাভ কৰিছে তাৰ পিছত কোৱা হৈছে আলু সৰিহ মাকৈৰ পঞ্জীয়নৰ অন্তিম তাৰিখ 31/12/2023 তো যিসকল কৃষকে আলু সৰিহ আৰু মাকৈৰ খেতি কৰিছে সেইসকল কৃষকে যদি নিজৰ খেতিডৰা সম্ভাৱ্য ক্ষয়ক্ষতিৰ পৰা বা প্ৰাকৃতিক দুৰ্যোগৰ ফলত হোৱা ক্ষয়ক্ষতিৰ ক্ষতিপূৰণ চৰকাৰৰ ফালৰ পৰা লাভ কৰিব বিচাৰে তেন্তে অহা 31/12/2023 তাৰিখৰ পূৰ্বে নিজৰ নামখন প্ৰধানমন্ত্ৰী ফসল বীমা যোজনাত অন্তৰ্ভুক্ত কৰি ল'ব লাগিব তো যিসকল কৃষকে এতিয়ালৈকে নিজৰ নাম PMFBY আঁচনিত অন্তৰ্ভুক্ত কৰিব পৰা নাই সেইসকল কৃষকে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিলে ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক অনলাইন এপ্লিকেশ্যন প্ৰচেছটো দেখুৱাই দিম তো আজি ইমানেই ধন্যবাদ।